নমস্কাৰ, এইখন মোৰ কৰ্মৰত বিদ্যালয় ২ নং চিকনমাটি প্ৰাথমিক বিদ্যালয়। আহকচোন আজি মোৰ এই বিদ্যালয়খন চাওঁ। এয়া গেটেদি সোমায়ে সোঁহাতেদি এখন কিটচেন কম ফ্লাৱাৰ গাৰ্ডেন আছে। আমাৰ ঠাইৰ অভাৱহে আমি একেলগে কৰিছোঁ। এইটো অমিতা গছ, ইফালে টেঙা গছ এডাল আছে, ইফালে ফুলনি ৰুইছোঁ, বিভিন্ন ফুল আছে। এইটো মহানিম গছ, এইটো বেনাৰ। এইফালে কচু গছ আছে, কচু গছৰ ওচৰতে নেমু গছ আছে, এই নেমু গছ। এইফালে অমিতা গছ আছে আৰু এইখিনিতে কিছুমান চব্জিৰ বীজ ৰোপণ কৰিছোঁ, এতিয়াও গছ হৈ উঠা নাই, হ'ব লাহেকৈ। ইফালে অমিতা গছ আছে, অমিতা লাগিছে, ল'ৰা ছোৱালীক খুৱাইছোঁ আমি ইয়াৰ পৰা। ইফালে এডাল ইউক্লিপটাছ গছ আৰু এইটো জবা ফুল গছ, জবা ফুলৰ পিছত আন এডাল অমিতা গছ আৰু অমিতা গছৰ ফালে কেইজোপামান জলকীয়া গছ আছে। কিটচেন গাৰ্ডেন পাৰ হৈ এইটো আমাৰ এটা ক্লাছৰুম আৰু এইটো আমাৰ ফিল্ড হয়, ফ্ৰণ্টৰ ফিল্ড। আমাৰ ফিল্ডৰ ঠাইখিনি যথেষ্ট কম। এইখিনিতে আমি ল'ৰা ছোৱালীৰ প্ৰাতঃসভা অনুষ্ঠিত কৰোঁ। ৰাতিপুৱা যিটো প্ৰাতঃসভা হয়, গোটেইখিনি কাম আমি এইখিনিতে কৰোঁ। আৰু ইফালেদি আপোনাৰ এইটো এটা ক্লাছৰুম, এটা 1 আৰু 2 ক্লাছ কৰোঁ। এনেকৈ বাৰাণ্ডাটি উঠি গৈ এটা আমাৰ অফিচ ৰুম আছে। অফিচ ৰুমৰ কাষত আন এটা ক্লাছ আছে, য'ত ক্লাছ 4, 5 কৰা হয়। এয়া এইটো বাৰাণ্ডা দি গৈ আছোঁ। এইটো ফায়াৰ ষ্টেণ্ড হয়। ইফালে এইটো কিটচেন হয়, কিটচেনৰ ফ্ৰণ্টত আন এজোপা অমিতা গছ আৰু এইটো লাও গছ। আজি ল'ৰা ছোৱালীক মিড ডে মিলত লাও খুৱাব। এয়া কিটচেনৰ ফ্ৰণ্টত। ইফালে বাৰাণ্ডাৰ পৰা চাব পাৰে, এইটো আমাৰ ফিল্টাৰ হয়। ফিল্টাৰৰ তলত মিড ডে মিলৰ লগ' আৰু ছেফটি বেনাৰ। এইটো ক্লাছ 3 হয়, ইয়াৰ লগ' আছে। আৰু আমাৰ ফ্ৰণ্টৰ পৰা আমাৰ বিদ্যালয়খন এনেকৈ দেখি, এয়া ফ্ৰণ্টৰ ছাইড হয় এইটো। ল'ৰা ছোৱালীক মিড ডে মিল খুৱাই আছিলোঁ। এইটো ফ্ৰণ্টৰ পৰা আমাৰ